কোনো দিব্যাংগ, কোনো অবিবাহিত আৰু কোনো বিবাহ বিচ্ছেদিত ব্যক্তি আৰু 5টাকৈ বেমাৰত ভুগি থকা কোনো ব্যক্তিৰ নাম অৰুণোদয় তালিকাৰ পৰা বাহিৰ নোলায়। এইটো আমাৰ প্ৰতিশ্ৰুতিয়ে নহয়, এইটো আমাৰ অংগীকাৰ। ক'ৰবাত যদি কিবা কাৰণত হিউমেন এৰৰত কাৰোবাৰ নাম যদি সেই তালিকাত অন্তৰ্ভুক্ত হোৱা নাই, 100% আমি গেৰাণ্টি দিছোঁ তেনেকুৱা লোকে অৰুণোদয় পাব। এনেকুৱা বুলি নহয়, তাতকৈ যদি আমাৰ সিমানখিনি মানুহ নোলায়, তাতকৈ কম অকণমান আৰু অসুবিধাত থকা দুখীয়া পৰিয়ালসকলেও অৰুণোদয় পাব। অৰুণোদয়ৰ তালিকা চূড়ান্ত হোৱা নাই দৰং জিলাত। তালিকা নামবিলাক নতুনকৈ এতিয়া সোমাই থকা হৈছে। গতিকে অহা কিছুদিনৰ ভিতৰত অৰুণোদয়ৰ তালিকা প্ৰস্তুত হ'ব আৰু ফাইনেলি আমি আশা কৰিম যিসকল পৰিয়ালে আমি অৰুণোদয় দিব পাৰোঁ, 30ৰ পৰা 32,000, এতিয়া 4,000 আৰু বঢ়াই দিছে। গতিকে 35,000 প্ৰায় পৰিয়ালে চিপাঝাৰ সমষ্টিত, মঙলদৈ সমষ্টিত বা দলগাঁও সমষ্টিতো এইসকল লোকে তেওঁলোকৰ অৰুণোদয় হিতাধিকাৰী হিচাপে বা অৰুণোদয় আঁচনিৰ লাভ তেওঁলোকে পাব। গতিকে ইয়াত মই কাকো এইখিনি সময়ত এনেধৰণৰ চিন্তা, কোনোবাই লিষ্ট উলিয়াই দিব, এইবিলাক সম্পূৰ্ণ ভুৱা লিষ্ট। এই লিষ্টৰ কোনো মানে ভিত্তি নাই। গতিকে ভুৱা লিষ্ট চাই মানুহৰ মাজত এই ধৰণৰ বেছি আক্ৰোশ বা অলপ ক্ষুব্ধ হোৱাৰ কোনো প্ৰয়োজন নাই। যোগ্যজনে আৰু যাৰ কাৰণে এই আঁচনি প্ৰস্তুত হৈছে তেওঁলোকৰ সকলোৱে অৰুণোদয় হওক, অন্য আঁচনিয়ে হওক লাভ কৰিব। বাতিল বুলি কথা নাই। যদি কাৰোবাৰ নাম সোমাবলগীয়া ৰৈ গৈছিল তেওঁলোকৰ নাম সোমাব, আৰু কাৰোবাৰ নাপাবলগীয়া মানুহ যদি নাম সোমাইছিল তেওঁলোকৰ নাম বাতিল হ'ব।